ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি আগৰ ক্লাছকেইটাত তোমালোকৰ দশম শ্ৰেণীৰ ত্ৰিভুজ অধ্যায়টোৰ প্ৰথম কথাখিনি আলোচনা কৰিলোঁ হয়নে? তাত আমি এক্সাৰচাইজ 6.1 আৰু 6.2 আলোচনা কৰিলোঁ আৰু লগতে কি কৰিলোঁ যে ত্ৰিভুজৰ সদৃশতাৰ চৰ্তসমূহ কোনবোৰ আছিলে সেইখিনিও আমি আগৰ ভিডিঅ'কেইটাত আলোচনা কৰিলোঁ। যিসকলে সেই ভিডিঅ'কেইটা চোৱা নাই তেওঁলোকৰ সুবিধাৰ কাৰণে মই ওপৰৰ আই বুটামটোত কি কৰিছোঁ সেই ভিডিঅ'কেইটাৰ লিংকটো দি দিছোঁ, তোমালোকে সেই ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। আৰু এটা মন কৰিবা সেই ভিডিঅ'কেইটা চোৱাৰ পিছতহে আমি এই এক্সাৰচাইজটো ভালদৰে কৰিব পাৰিম। আৰু লগতে মই ডেছক্ৰিপশ্যনতো আগৰ ভিডিঅ'কেইটাৰ লিংককেইটা দি দিছোঁ। সেয়ে তোমালোকে কি কৰিবা সেই ভিডিঅ'কেইটা যিসকলে চালা তেওঁলোকে আকৌ এবাৰ ভালদৰে চাই পেলাই মানে ত্ৰিভুজৰ সদৃশতাৰ চৰ্তকেইটা ভালদৰে আয়ত্ত কৰি পেলাই কি কৰিবা এই ভিডিঅ'টো চাবা, তেতিয়া অংককেইটা বুজিবলৈ সুবিধা হ'ব। ঠিক আছে, চ' আমি ক্লাছটো আৰম্ভ কৰোঁ। চ' আজি আমি কৰিম এক্সাৰচাইজ 6.3 অনুশীলনী 6.3। এতিয়া মন কৰা যে প্ৰশ্ন নম্বৰ 1 ইয়াত কি দিয়া আছে যে প্ৰশ্নটো দিয়া আছে চিত্ৰ 6.34ত দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা। তলত কিছুমান কোণ দিয়া আছে, তলত কিছুমান ত্ৰিভুজৰ জোৰ দিয়া আছে, সেই জোৰবিলাক কোনবিলাক সদৃশ আৰু কোনবিলাক সদৃশ নহয় আমি উল্লেখ কৰিব লাগে। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা? এতিয়া আমি সাদৃশ্য চৰ্ত পাইছিলোঁ 3টা। এটা পাইছিলোঁ কোণ কোণ কোণ, মানে যদি দুটা ত্ৰিভুজৰ তিনিওজোৰ কোণ সমান হয় তেনে ত্ৰিভুজ দুটা কি হয় সদৃশ হয়, 1 নম্বৰ পাই আহিছোঁ। দ্বিতীয়টো আছিলে কোণ বাহু 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 কি আছিলে বাহু 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 চৰ্ত। সেইটো মতে কি আছিলে যদি দুটা ত্ৰিভুজৰ বাহুবিলাক সমানুপাতিক হয় মানে বাহুবিলাকৰ অনুপাত যদি সমান হয় তেতিয়াও কি হয় ত্ৰিভুজ দুটা সদৃশ হয়। আৰু তৃতীয়টো আছিলে বাহু কোণ বাহু, যদি দুটা ত্ৰিভুজৰ দুযোৰ বাহুৰ অনুপাত সমান আৰু সেই বাহু দুটাৰ মাজৰ কোণ দুটা সমান তেন্তেও ত্ৰিভুজ দুটা কি হয় সদৃশ হয়। এইকেইটা আছে চৰ্ত। তাৰ ভিতৰত যদি চৰ্তকেইটাত আমাৰ এই চিত্ৰকেইটা পৰিছে তেন্তে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব, আৰু যদি পৰা নাই সদৃশ নহয়। তোলে চাবা এইকেইটা মই দুটামান চাই দিব। এতিয়া ইয়াৰ প্ৰথমটোৱে চোৱা প্ৰশ্ন নম্বৰ 1টো। ইয়াত কি দিছে এংগল এ 60 ডিগ্ৰী, ত্ৰিভুজ এ বি চি আছে আৰু ত্ৰিভুজ পি কিউ আৰ আছে। মন কৰা এংগল এ 60 ডিগ্ৰী আৰু এংগল পিও কি 60 ডিগ্ৰী, মানে এংগল এ ইকুৱেল টু এংগল পি হয়নে? আমি এতিয়া কি পালোঁ এংগল এ ইকুৱেল টু এংগল পি, মানে দুইটাই কি হ'ল কোনকেইটা সমান। আৰু তেনেকৈ এংগল বি ইকুৱেল টু এংগল কিউ হয়নে বাৰু, কাৰণ দুইটাই কি হয় কিমান ডিগ্ৰী 80 ডিগ্ৰী। আৰু একেদৰে কি হয় এংগল চি ইকুৱেল টু এংগল আৰ হ'ল, মানে ত্ৰিভুজ দুটাৰ কি হয় তিনিওজোৰ কোণে সমান। আৰু প্ৰকৃততে মই আগতেও কৈছিলোঁ, মই যেতিয়া সদৃশৰ চৰ্তকেইটা আলোচনা কৰিছিলোঁ যে দুটা ত্ৰিভুজৰ দুযোৰ কোণ যদি সমান হয় তৃতীয়যোৰ নিজে নিজে সমান হয়। চ' দুযোৰ সমান হ'লে তৃতীয়যোৰ সমান হ'বই, কোৱাৰ প্ৰয়োজন নাই, খালি দি থোৱা আছে নহয় জানো। চ' এটাকে কি হ'ব যিহেতু ত্ৰিভুজ দুটাৰ কোণকেইটা সমান, কোণকেইযোৰ সমান অনুৰূপ কোণকেইযোৰ সমান, এটাকে ত্ৰিভুজ দুটা কি হ'ব সদৃশ। এইটো সদৃশ চিহ্ন নেব, ত্ৰিভুজ কি হ'ব পি কিউ আৰ। এইটো কি চৰ্ত মতে হ'ল যিহেতু তিনিযোৰ কোণ সমান হয় নাই। চ' কোণ 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 চৰ্ত বা এংগুল 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 চৰ্ত মতে। বুজি পালানে বাৰু? এনেকৈ আমি এইকেইটা চাব লাগিব যে কোনটো হয় আৰু কোনটো নহয়। ইয়াৰ পৰা এইকেইটাই আৰু এটা চাই দিওঁ, কোনটো চাব পাৰি ইয়াত মই 5টোকে চাইছোঁ। কোনটো চাইছোঁ 5টো। এতিয়া 5ৰ চিত্ৰটো মন কৰা, তাত দুটা ত্ৰিভুজ আছে নহয় বাৰু, এটা সৰু এটা কি ডাঙৰ। এতিয়া ইয়াত মন কৰা যে আমাৰ কি দিয়া আছে এংগল এ ইকুৱেল টু 80 ডিগ্ৰী
আৰু এংগুল এফ ইকুৱেল টু 80 ডিগ্ৰী মানে কি হ'ব এংগুল এ ইকুৱেল টু এংগুল এফ হ'ল বাকি ইয়াত কোনবিলাক দিয়া নাই মাত্ৰ দিয়া আছে কি বাহু এতিয়া মন কৰাচোন ইয়াত যে এ বি বাই ধৰি লৈছোঁ মই এ বি বাই ডি এফ ল'লোঁ মই এ বাই কি ল'লোঁ ডি এফ সমান কিমান 2.5 ডিভাইডেড বাই 5 হয়নে যদি পইণ্টটো উঠাই দিওঁ তললৈ কি শূন্যতা আহিব মানে 25/50 কটাৰি গ'লে কি হ'ব 25 2 25 50 মানে দুভাগ কৰে হ'ল আকৌ ল'লোঁ মই বি চি বাই কি লওঁ বি চি বাই ই এফ ইকুৱেল কি হ'ব এইটো 3/6 so 1/2 হ'ল সো ইয়াৰ পৰা কি দেখিলোঁ আমি যে ইয়াৰ দুজোৰ কোণ সমান এংগুল এটোৱে কিহে সমান এংগুল এফটোৱে সমান আৰু দুজোৰ বাহুৰ অনুপাতো সমান হয়নে মানে এ বি বাই ডি এফ ইকুৱেল টু বি চি বাই ই এফ সেইমতে কি হ'ব লাগিছিলে ত্ৰিভুজ দুটা কি হ'ব লাগিছিলে সদৃশ হ'ব লাগিছিলে কিন্তু সমস্যাটো কি মন কৰা যে দুজোৰ কোণ ত্ৰিভুজ দুটা ত্ৰিভুজ সদৃশ বুলি কোৱাৰ তৃতীয় চৰ্তটো কি আছিলে বাহু কোণ বাহু দুজোৰ বাহু সমান হ'ব লাগিব আৰু হিহঁতৰ মাজৰ কোণটো ইয়াত আমি কি পালোঁ এ বি বাই ডি এফ হয়নে ইকুৱেল টু কি হ'ব বি চি বাই ই এফ হ'ব হ'লে বাৰু এতিয়া এ বি আৰু বি চিৰ মাজৰ কোণটো কি আছিলে বি যদি ইয়াত বি কোণটো এফ কোণৰ লগত সমান হ'লহেঁতেন তেতিয়া আমি ত্ৰিভুজ দুটা কি ক'ব পাৰিম সদৃশ বুলি ক'ব পাৰিলোহেঁতেন কিন্তু ইয়াত কোনটো পালোঁ আমি এটোৱে এফটো সমান পালোঁ সেই ত্ৰিভুজ দুটা কি বুলি ক'ব নোৱাৰি সদৃশ বুলি ক'ব নোৱাৰি বুজি পালা ঠিক আছে সো ইয়াৰ পিছত আমি ক'লৈ আহিম এটা কুৱেশ্যন নম্বৰ 2 লৈ আহিম এটা 2টো মন কৰা 2টো চোৱা প্ৰশ্নটো মন কৰা প্ৰথম কি কৈছে ইয়াত চিত্ৰ 6.35ত সো আমি চিত্ৰটো আঁকিয়ে লওঁ প্ৰশ্নটো তোমালোকে চাই যোৱা যে চিত্ৰ 6.35 চিত্ৰটো কেনেকৈ আছে দুডাল সমান্তৰাল ৰেখা আছে নহয় এইবোৰ এইডাল ৰেখা ল'লোঁ আৰু এইডাল ৰেখা ল'লোঁ সো দুইডাল ৰেখা কি হ'ল সমান্তৰাল হয়নে সো সমান্তৰাল ৰেখাকেইডালক কি কৰিছে তাৰ পৰা দুডাল ৰেখা আকৌ টানিছে এডাল আছে ডি বি আৰু এডাল কি আছে চি এ হয়নে ইয়াতে ডি কোণটো কিমান দি আছে 70 ডিগ্ৰী হ'ল আৰু এ কোণটো এইটো কি হ'ল অ কোণ কিমান দিয়া আছে 125 এতিয়া প্ৰথমে কি দিয়া আছে দেখি লওঁ এটা কুৱেশ্যন নম্বৰ কি হ'লে 2 মন কৰা প্ৰশ্নটো চাই দিয়া একেলগে যে চিত্ৰ 6.35 আঁকিলোঁ তাত কি দিয়া আছে ত্ৰিভুজ অ ডি চি সদৃশ ত্ৰিভুজ অ বি এ এইটো আমাক দিয়া আছে ন বা প্ৰশ্ন মতে হ'ল লগতে কি দিয়া আছে এংগুল বি অ চি ইজ ইকুৱেল টু 125 বি অ চি ইকুৱেল টু কি হ'ল 125 ডিগ্ৰী হ'ল আৰু কি দি আছে এংগুল চি ডি অ ইকুৱেল টু 70 ডিগ্ৰী ঠিকে আছে বি অ চি কিমান দিয়া আছে বি অ চি 125 চি ডি অ 70 ডিগ্ৰী সো এইকেইটাৰ সহায়ত আমি কি উলিয়াব লাগে ডি অ চি উলিয়াব লাগে ডি চি অ উলিয়াব লাগে আৰু এংগুল অ এ বি উলিয়াব লাগে সো পৰ্যায়ক্ৰমে কি ক'লে এটাৰ পিছত এটাকে আমি উলিয়াই যাম হয়নে প্ৰথমে চাই লওঁ ইয়াৰ পৰা আৰু কিবা কথা জানিব পাৰোঁ নেকি বাৰু এটা আমি কি জানো যে আমাক কি দিলে যেহেতু ত্ৰিভুজ অ ডি চি সদৃশ ত্ৰিভুজ অ বি এ হয়নে ত্ৰিভুজ দুটা যদি আমি বেলেগকৈ উলিয়াই লওঁ কি হ'ব এটা ল'লোঁ মই কি অ ডি চি হয়নে মই সুবিধাৰ কাৰণে আঁকি লৈছোঁ দেই এইটো হয়নে যাতে মই অনুপাতখিনি উলিয়াব পাৰোঁ অ ডি চি বা কোনকেইটা আমি গম পাব পাৰোঁ আৰু এইটো কি ক'লে অ বি এ অ ডি চি আৰু অ বি এ মানে এই ত্ৰিভুজ দুটাই অ ডি চি আৰু অ বি এ
আমি সুবিধাৰ কাৰণে তলত বেলেগকৈ আঁকি লৈছোঁ ঠিক আছে এতিয়া ইয়াত মন কৰা যেহেতু ত্ৰিভুজ দুটা সদৃশ হয় নাই চ' ত্ৰিভুজ যদি সদৃশ হয় তেন্তে কি হ'ব ইয়াৰ কোণ তিনিযোৰ সমান হ'ব অনুৰূপ কোণ তিনিযোৰ হয় নাই আৰু অনুৰূপ বাহুকেইটাৰ অনুৰূপ মানটো সমান হ'ব হয়নে অনুৰূপ বাহুকেইটাৰ কি হ'ব অনুপাতটো সমান হ'ব ঠিক আছে চ' যেহেতু ODC সদৃশ OBA চ' ওৰ অনুৰূপ কোণটো কি O মানে কি হ'ব এংগুল DOC ইকুৱেল টু এংগুল কি হ'ব BOA এইটো প্ৰথম পালোঁ আমি DOC জানো নেকি নাজানো এইটো 1 নম্বৰ দ্বিতীয়তে আমি কি জানিম এংগুল ODC অনুৰূপ কোণ মন কৰা ODC সমান কি হ'ব OBA এংগুল OBA হ'ল তৃতীয়তে কি হ'ব এংগুল OCD is equal to OAB এইটো ইকুৱেশ্যন নম্বৰ কি 3 হয়নে যেহেতু ত্ৰিভুজ দুটা সদৃশ তাৰ অনুৰূপ কোণকেইটাও সমান ক্লিয়াৰ ঠিক আছে এতিয়া মন কৰা এতিয়া আমি এইকেইটা ক'ত ব্যৱহাৰ কৰিব পাৰোঁ নেকি বাৰু DOC মান নাজানো আমি ODC বা CDO একেটাই হয়নে ডিটোৰ মাজত থাকিলে ডি কোণটো বুজালে চ' 70 ডিগ্ৰী চ' ODC যদি 70 ডিগ্ৰী হয় OBAও কিমান হ'ব 70 ডিগ্ৰীয়ে হ'ব এইটো গম পালোঁ আৰু নাজানো ইয়াত হয়নে বাৰু এটা আমি উলিয়াব লাগে কি মন কৰা চ' আমাক কি উলিয়াব কৈছে ইয়াত DOC লাগে প্ৰথম কি লাগে আমাক DOC চ' এইখন মহাই লওঁ দেই এটা মন কৰিবা যে জ্যামিতিৰ কথাবিলাক কি হয় ইটোৰ লগত ইটো ৰিলেটেড এটা আমি 10ৰ জ্যামিতি কৰিবলৈ যাওঁতে আমি 9ৰ জ্যামিতিৰ কথাবিলাক অলপ মনত পেলাবই লাগিব হয়নে তাৰ সেইখিনি ব্যৱহাৰ হ'বই চ' তোমালোকে ক্লাছ 9ত পাইছিলা ৰৈখিক জুৰীয়া কোণৰ বিষয়ে মনত আছেনে বাৰু যদি দুটা কোণ এডাল ৰেখাৰ ওপৰত থাকে কোণ দুটাৰ যোগফল সদায় কি হয় 180 ডিগ্ৰী এটা মন কৰচোন ইয়াত বাৰু DB এডাল ৰেখা এই CO ডালে এই ৰেখাডালত দুভাগ কৰা নাই নে বাৰু এটা হ'ল কি COB এটা COB বা BOC হয়নে এটা কি হ'ল DOC গম পাইছে কথাটো বাৰু যে OC ডালে DB ৰেখাডালক দুটা কোণত ভাগ কৰিছে এটা হ'ল BOC এটা হ'ল DOC হয়নে আৰু যেহেতু ৰেখাডালক আনডাল ৰেখাই দুটা কোণত ভাগ কৰিছে সেই কোণকেইটা কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ আৰু ৰৈখিক জুৰীয়া কোণৰ যোগফল সদায় কি হয় 180 ডিগ্ৰী আমি ক্লাছ 9 পাইছিলোঁ যেহেতু কি ৰৈখিক জুৰীয়া কোণ হ'ল এতিয়া মন কৰা ইমপ্লাইজ এতিয়া ইয়াত আমি BOCৰ মানটো জানোনে BOC কিমান দিয়া আছে 125 চ' 125 ডিগ্ৰী প্লাছ এংগুল DOC ইকুৱেল টু কিমান 180 ডিগ্ৰী বাকীটো তোমালোকে পাৰিবাই এংগুল DOC ইজ ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী দেয়াৰফৰ এংগুল DOC 180 পৰা 125 গ'ল কিমান হ'ব 55 ডিগ্ৰী চ' আমাৰ এটা প্ৰশ্ন উত্তৰ ওলাল আমি কিহৰ মান পালোঁ DOCৰ মানটো পালোঁ এতিয়া আমাক নেক্সট লাগে DCO কাৰ মান লাগে DCO এতিয়া মন কৰিবা চ' ইয়াতো কি আহিব ক্লাছ 9ৰ কথা এটা আহিব যে কোনো এটা ত্ৰিভুজৰ এইটো পাতিলে সকলোৱে কোনো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সদায় কি হয় 180 ডিগ্ৰী হয় নাই সেটা মন কৰা যে ত্ৰিভুজ DOCৰ এংগুল DOC প্লাছ এংগুল ODC প্লাছ এংগুল DCO ইকুৱেল কিমান হয় 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী ইয়াৰ আমি জানো এটা কথা জানো যে DOC এতিয়া উলিয়াই আহিলো কিমান 55 ডিগ্ৰী হ'ল ODC ইয়াত দি থোৱা আছে চিত্ৰত কিমান 70 ডিগ্ৰী প্লাছ আমাক যেটো উলিয়াব লাগে DCO হ'ল ইকুৱেল টু 180 ডিগ্ৰী দুইটা যোগ কৰিলে কেন হ'ব 125 ডিগ্ৰী প্লাছ এংগুল DCO ইকুৱেল টু 180 ডিগ্ৰী চ' therefore angle
DCO ইকুৱেল কিমান হ'ব 180 পৰা 125 গ'ল কিমান 55 ডিগ্ৰী সো DCO ৰ মানটো পালো হল এটা মই হেখত কোনটো দিব কৈছে বা এংগল OAB এংগল OAB এটা কথা মন কৰিবা যে মই প্ৰথমে উল্লেখ কৰিছিলো যেহেতু ত্ৰিভুজ দুটা সদৃশ সো তাৰ অনুৰূপ কোণবিলাক সদৃশ মানে পাইছিলো আমি সো তাত আমাৰ কি পালো যে যেহেতু এই ত্ৰিভুজ দুটা সদৃশ তাৰ অনুৰূপ কোণকেইটা মানে সি কোণটোৱে কোণটো সমান হ'ব এই কোণটো সমান হ'ব হয়নে সো আমাৰ মতে কি হ'ব ইয়াত এংগল DCO ইকুৱেল টু এংগল কি হ'ব OAB যেহেতু কি ত্ৰিভুজ DCO সদৃশ ত্ৰিভুজ OAB হল সো ত্ৰিভুজ দুটা সদৃশ সেইকাৰণে তাৰ অনুৰূপ কোণকেইটাও কি সমান এটা DCO মানটো আমি পাই আহিলো কিমান 55 মানে 55 ডিগ্ৰী ইকুৱেল টু OAB সো therefore কি হ'ব এংগল OAB is equal to 55 ডিগ্ৰী মানে আমাক তিনটা এনসাৰ কি ওলালে 55 ডিগ্ৰী ওলালে হল সো অংকটো ভালকৈ পাতি লৈ পেলাই ভালকৈ আকৌ কৰিছে বা এটাই ক্লিয়াৰ হ'ব হয়নে সো এইটো অংক যদি তোমালোকে বুজি পোৱা তে বাকি কিটা অংক কৰিবলৈ আমাৰ কোনো সমস্যাই নহয় একেবাৰে ইজি হল সো তেতে আমি কলে হ কোৱেশ্চন নম্বৰ 3 লে আহো এটো পাতি লবা এটা কোৱেশ্চন নম্বৰ 3 টো মন কৰা ইয়াত কি ক'লে যে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC সো কোৱেশ্চন নম্বৰ 3 সো আমাক এটা কি প্ৰয়োজন হ'ব এটা ট্ৰেপিজিয়াম কাক বোলে জানাই সকলে যে কোনো এটা চতুৰ্ভুজৰ যদি এজোৰ বাহু সমান্তৰাল হয় তেনে ত্ৰিভুজটো কি বুলি চতুৰ্ভুজটো কি বুলি কোৱা হয় ট্ৰেপিজিয়াম বুলি কোৱা হয় সো আমি ললো ইয়াত এটা ট্ৰেপিজিয়াম ABCD সো ABCD এটা কি ট্ৰেপিজিয়াম তাৰ AB ডাল DC লগত সমান্তৰাল এটা আমাৰ দিয়া আছে বা প্ৰশ্ন মতে আমাক কি দিয়া আছে AB সমান্তৰাল DC হল এটা কি ক'লে আৰু AC আৰু BD কৰ্ণ ডালে আমি কৰ্ণ জানোই নহয় যে বিপৰীত কোণ কেটা লগ লগাই টনা ৰেখাৰ লগ কি বুলি কোৱা হয় কৰ্ণ সো AC আৰু কি হল BD এই দুডাল হল কি কৰ্ণ এটা AC আৰু BD কৰ্ণ ডালে কি কৈছে O বিন্দু সেট কৰিছে এটি O বিন্দুত সেট কৰিছে ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি মানে তিনটা যে সাদৃশ্য শৰ্ত পাইছিলো তাৰ ভিতৰত যিকোনটা ব্যৱহাৰ কৰি দেখুৱাব লাগে যে সো আমি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে OA by OC is equal to OB by OD is equal to কি OB by OD এই কথা আমি প্ৰমাণ কৰিব লাগে এতিয়া মন কৰা কেনেকৈ প্ৰমাণ কৰিম এটা প্ৰমাণ কৰিবলৈ যাওঁতে প্ৰথম কি চাম যে OA ক'ত আছে ইয়াত আছে নে বাৰু উপৰটা প্ৰথম চাই লম দেই আৰু OB ক'ত আছে ইয়াত আছে মানে সো OA আৰু OB দুইডাল লগ লাগি পেলাই কিবা এটা ত্ৰিভুজ ইয়াত গঠন কৰিছে নেকি কৰিছে নে বাৰু কোনটো ত্ৰিভুজ AOB সো আমি কোন ত্ৰিভুজ লম ত্ৰিভুজ AOB সো আমাক আৰু এটা ত্ৰিভুজ লাগিব ইয়াত যেটা আমি সদৃশতাৰ শৰ্ত ব্যৱহাৰ কৰিম সো দুটা ত্ৰিভুজ আমাক লাগিবই সো ইয়াত মন কৰা এটা OC আৰু OD OC কোনডাল এডাল আৰু OD কোনডাল এডাল আৰু OC আৰু OD লগ লাগি কিবা এটা ত্ৰিভুজ কৰিছে নে বাৰু কৰিছে নহয় জানো কি ত্ৰিভুজ কি লওঁ DOC সো আমি দুটা ত্ৰিভুজ পাই গ'ল সো এই ত্ৰিভুজৰ যদি সদৃশ বুলি কওঁ আমাৰ এই কি হল প্ৰমাণটো ওলাই পৰিব মানে বাৰু এটা ত্ৰিভুজ এটা সদৃশ হয় নহয় কেনে কম তাৰ কাৰণে কি হ'ব লাগিব এই তিনটা শৰ্ত কোনবা এটাত পৰিব লাগিব এটা পৰে নপৰে চাওঁ প্ৰথম কথা মন কৰা যদি কি হয় দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰে AC আৰু BD কি কৰিলে O বিন্দুত কটাকটি কৰিলে তাত উৎপন্ন হোৱা
বিপ্ৰতীপ কোণবিলাক সদায় কি হয় সমান হয় ক্লাছ 9 পাইছিলা বিপ্ৰতীপ মানে কোণবিলাক মুখামুখি কোণবিলাক এতিয়া AC আৰু BD এ কটাকটি কৰাত তাত দুটা বিপ্ৰতীপ কোণ উৎপন্ন হৈছে নহয় বা এটা মুখামুখি কোণ নহয় বাৰু সো এটা কি কোণ এটা হল এংগল AOB আৰু এটা এংগল কি DOC যেহেতু বিপ্ৰতীপ কোণগিটা সমান হয়নে সো ইয়াক আমি শর্ত কি লিখিম যেহেতু কি কোণবিলাক বিপ্ৰতীপ কোণ দেখিছেনে বাৰু ক্লাছ 9 ৰ কনসেপ্টটো দৰকাৰ হয় নহয় বাৰু সো ক্লাছ 9 ৰ কনসেপ্টৰ ওপৰতে কিহে 10 খিনি আহে সো এই কিনখৰা 9 ত পাইছিলা সো এই কোণ দুটা সমান যেহেতু কি কোণ বিপ্ৰতীপ কোণ এটা পালো সো যদি আমি কি কল এই দুটা ত্ৰিভুজৰ আন এজোৰ কোণ সমান বুলি কওঁ তেতিয়া ত্ৰিভুজ দুটা কি হ'ব সদৃশ কাৰণ মই আগতে বাৰে বাৰে কৈছো যে দুটা ত্ৰিভুজৰ দুজোৰ কোণ সদৃশ সমান বুলি ক'লে তৃতীয়জোৰ কি হ'ব অটোমেটিক সমান হ'ব হয়নে সো আমি দুজোৰ ক'লে হ'ল আৰু মন কৰাচোন বাৰু ইয়াত AB সমান্তৰাল DC ইয়াত কি দিয়া আছে আমাক AB সমান্তৰাল DC প্ৰশ্ন দিয়া আছে আৰু ধৰিলো আমি AC ডাল কি ললো ত্ৰিজ্যক ললো AC কি ললো ত্ৰিজ্যক 9 ৰ আৰু এটা কথা পাইছিলা মন আছে বাৰু যে দুডাল সমান্তৰাল ৰেখাক যদি এডাল ত্ৰিজ্যকে ছেদ কৰে তাত উৎপন্ন হোৱা একান্তৰ কোণবিলাক বা অনুৰূপ কোণবিলাক সদায় সমান সো ইয়াত ব্যৱহাৰ হ'ব হেতু কোনটো হ'ব একান্তৰ কোণ মন আছে সকলোৱে এই সুকেসুই কোণগিটা এই কোণটো আৰু এই কোণটো হয়নে সো এংগল কি হ'ব ইয়াত BAO ইজ ইকুৱেল টু এংগল কি হ'ব OCD যেহেতু কি কোণ একান্তৰ কোণ হল যেহেতু কি কোণ একান্তৰ কোণ আখৰখিনি ভালকৈ চাবা দেই মই কথাখিনি কৈ গৈছো একানে সো একান্তৰ কোণবিলাক কি হয় সমান এটা মন কৰা যেহেতু দুজোৰ কোণ কি হল ইয়াত সমান হলে এটাকে ত্ৰিভুজ দুটা কি হ'ব সদৃশ ত্ৰিভুজ কি ক'ব আমি AOB সদৃশ ত্ৰিভুজ DOC কি শর্ত মতে হল দুজোৰ এংগল সমান গলো তৃতীয়জোৰ ইনো সমান সো আমি কি কম এংগল তিনটা নিলিখিলেও হ'ব শর্ত মতে বা আমি যদি এংগল তিনটাও লিখিনো ভুল নহয় ঠিক আছে সো আমি ত্ৰিভুজটা কি পালো সদৃশ পালো এটা আমি উলিয়াব লাগে এইটো উলিয়াব যাওঁতে আমি সুবিধাৰ কাৰণে এটা কাম কৰি লওঁ সদায় কি কৰো মই দুটা ত্ৰিভুজ সৰুকে আঁকি লওঁ এইটো মোৰ টেকনিক দেই তোমালে কেনেকুৱা পোৱা চাবচোন বাৰু ত্ৰিভুজ দুটা আমি আঁকি দিলো সৰুকে হল সো এটা নাম দিম মই AOB এটা নাম কি দিম AOB হল এটা আনটো কি হ'ব DOC কিন্তু কৰিবলৈ যাওঁতে আমি কি কৰিম যে আমি অনুৰূপ কোণগিটা ইয়াৰ অনুৰূপে লিখি যাম কেনেকৈ মন কৰিবা এটা AOB সমান DOC মানে O কোণটো সমান সো O ৰ অনুৰূপে মই কি লিখিলো O টো আসলে বাওঁফালে সেইকাৰণে কি লিখো এটো O কি দিলো বাওঁফালে দিলো আৰু কি পালো A = C এই অনুৰূপে কি লিখিম মই ইয়াত C লিখিম সো বাকি থাকিলে কি D টো ইয়াত আহিলে হল সো তাৰ পৰা কি পাম এটা মন কৰা মই ধৰি ইয়াতে কৈছো দেই হল সো ত্ৰিভুজ দুটা যেটো সদৃশ হল তাৰ অনুৰূপ বাহুবিলাক কি হ'ব সমান হ'ব আমি কি লব পাম মানে OA by OC OA অনুৰূপ বাহু OC সো OA by OC is equal to OB অনুৰূপে কি আছে OB by OD সো আমি প্ৰমাণটো পালনে বাৰু আকৌ চাই লোৱা যে OA ৰ অনুৰূপ বাহুটা কি OC আৰু OB অনুৰূপ বাহুটা কি OD সো দুইটা বাহুৰ অনুপাত কি হ'ব সমান হ'ব আৰু ইকুৱেল টু কি হ'ব AB by CD যেটো আমাৰ দিয়া নাই সেইকাৰণে মই তাত লিখাও নাই সো আমাৰ কি কৰা হল প্ৰমাণ কৰা হল বুজি পাইছানে বাৰু অকমান ভাবিছালে ভাল অংকটা পাইবা বৰ টান নহয় সো এটো হল 3 নম্বৰটো সো আৰু এটা প্ৰশ্ন চাও নহয় জানো আৰু কোনটো চাও চাৰিটো চাও মন কৰা এটা চাৰিটো কি ক'লে তাত এটা চিত্ৰ দি আছে মন কৰচোন বাৰু তোমালে চিত্ৰটো আঁকিলো সকলোৱে সো মই আঁকিলো যে চিত্ৰটো কি ক'লে চিত্ৰ 6.36 হয়নে সো তা কি ক'লে QR by QS equal to QT by QR সো আমি ছবিটো আঁকিলো সো এটো কি আছে QT আৰু ৰেখা আছে ইয়াত QR মানে অকমান দীঘলকে দিছো
সো টি আৰু আৰ ইয়াত সংযোগ কৰিছে ঠিক আছে টি আৰু আৰ কি কৰা আছে সংযোগ কৰিছে ইয়াত দুটা বিন্দু আছে এটা আছে পি আৰু এটা আছে কি এস ইয়াত পি এ সংযোগ কৰা আছে হয়নে আৰু পি আৰ সংযোগ কৰিছে সো আমাৰ চিত্ৰটো এইটোৱে হ'ল এইটো দিলে 1 নম্বৰ আৰু এইটো দিলে কি 2 নম্বৰ হ'লতো এটা আমাক কি দিয়া আছে মন কৰা প্ৰথম লিখি লম এই কোৱেশ্চন নম্বৰ কিমান এইটো 4 আমাক দিয়া আছে কি মন কৰা সো আমাক কি দিয়া আছে যে কিউ আৰ বাই কিউ এছ প্ৰথম কি ক'লে কিউ আৰ বাই কিউ এছ ইজ ইকুৱেল টু কিউ টি বাই পি আৰ এইটো 1 নম্বৰ কথা আৰু দ্বিতীয়তে কি ক'লে এংগল 1 ইজ ইকুৱেল টু এংগল 2 আমি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ এই কথা আমি কি ক'লে প্ৰমাণ কৰিব লাগে এটা ইয়াত মন কৰা এতিয়া মন কৰা আমি কি ক'ব লাগে পি কিউ এছ কোনটো চাই লৈছোঁ প্ৰথম পি কিউ এছ সদৃশ কি ক'ব লাগে টি কিউ আৰ বুলি ক'ব লাগে সো কেনেকৈ কৰিম এতিয়া কেনেকৈ কৰিম আমি এই দুটাৰ সহায়তে কৰিব লাগিব নহয় জানো হয়নে বাৰু সো প্ৰথম মন কৰা কিউ আৰ বাই কিউ এছ চাওঁচোন বাৰু কিউ আৰ বাই কি ক'লে কিউ এছ ইজ ইকুৱেল টু কিউ টি বাই কি ক'লে পি আৰ হ'ল কিউ টি বাই পি আৰ আৰু আমাৰ কোনটো কোন সমান এংগল 1 মানে কি হ'ব পি কিউ এছ হয়নে আৰু 2 মানে কোনটো হ'ব পি আৰ কিউ ইয়াত আমি কাম এটা কৰোঁ মন কৰাচোন বাৰু আমাক কি দি আছে যিহেতু যে এংগল যেহেতু এংগল কি ক'লে পি কিউ সৰি এংগল 1 ইজ ইকুৱেল টু এংগল 2 হয়নে এংগল 1 মানে কি ক'লোঁ 1 মানে হ'ল পি কিউ আৰ বা পি কিউ এছ আৰু 2 মানে কি হ'ল পি আৰ কিউ এতিয়া ইয়াতো মন কৰা ইয়াতো কি হ'ব ক্লাছ 9ৰ আৰু এটা কনচেপ্ট আহিব আমি কি পাইছিলোঁ যে কোনো এটা ত্ৰিভুজৰ দুটা কোণ সমান হ'লে তাৰ কি হ'ব তাৰ বিপৰীত বাহুবিলাকো সমান হয়নে কোণ দুটা সমান মানে দুটা বাহু সমান আৰু সেইটো কি আছিলে সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ যিহেতু এই ত্ৰিভুজটোৰ পি কিউ আৰ ত্ৰিভুজৰ পি কিউ আৰ আৰু পি আৰ কিউ কোণ দুটা সমান সেইকাৰণে ইয়াৰ কি হ'ব এই বাহুটো কি হ'ব সমান হ'ব হয়নে বাৰু সো দিয়াৰ ফৰ্ম আমি কি লিখিব পাৰোঁ এংগল নহয় এংগলকেইটা সমান সেইকাৰণে তাৰ বাহুকেইটা সমান পি কিউ ইজ ইকুৱেল টু আমি কি লিখিব পাৰিম পি আৰ বুজি পালেনে বাৰু বুজি পালানে যিহেতু আমি কি লিখিম সমান কোণৰ কি বিপৰীত বাহু সমান কোণৰ বিপৰীত বাহুবোৰ সদায় কি হয় সমান হয় এটা ক্লিয়াৰ হ'ল যেহেতু কোণ দুটা সমান তাৰ বাহু দুটাও সমান হয় এটা এইটো আমি ক'ত ব্যৱহাৰ হ'ব মন কৰা আমি কি হ'ল পি কিউ ক'লোঁ পি আৰ পালোঁ হয়নে পি কিউ ক'লোঁ কি পি আৰ আমি পি আৰৰ বুলি কি লিখিব পাৰিম আমাৰ সুবিধা অনুযায়ী পি কিউ লিখিব পাৰিম হ'ল এইটো প্ৰশ্নমতে নম্বৰ এইটো প্ৰশ্নমতে সো ইয়ালৈকে বুজিলা এটা আমি বাকী ডোখৰলৈ যাওঁ ইয়াতে কৈছোঁ দেই এটা মন কৰা আকৌ আমাক কি দি আছিলে কিউ আৰ বাই কিউ এছ বাকী ধৰ সহজ আৰু কিউ আৰ বাই কি কিউ এছ পেঞ্চিলডাল এখন নধৰা হৈছে সো কিউ আৰ বাই কিউ এছ ইজ ইকুৱেল টু কি হ'ব কিউ টি বাই পি আৰ
এটা যেহেতু আমি PR সমান কি পালো PQ সো PR বলি মই PQ বহাব পাৰিম সো QR by QS is equal to QT by PR হলি মই কি লিখিম এতিয়া PQ হল এটা মন কৰা QR by QS হল আৰু কি পালো QT by QP বা PQ হলটো হয় আৰু লগতে আমাৰ কি হয় মানে এই ত্ৰিভুজ দুটাৰ আমাৰ ত্ৰিভুজ দুটা কি কি লৈছিলে PQS আৰু TQR মন কৰা PQS ৰ কোনটো বাহু হৈছে QS হয়নে আৰু TQR ৰ কোনটো বাহু আহিলে QR by QS ডাঙৰ ত্ৰিভুজটোৰ আৰু সৰু ত্ৰিভুজটো বাহু হৈছে তোমাৰ QR by QS ইকুৱেল টু আকৌ ডাঙৰ ত্ৰিভুজটো বাহু QT by আৰু সৰু ত্ৰিভুজটো বাহু কি QP মানে দুইটা ত্ৰিভুজ আমাৰ যি দুটা ত্ৰিভুজৰ সদৃশ বুলি ক'ব লাগে ইহঁতৰ দুজোৰ বাহুৰ আমি অনুপাত সমান বুলি পালো এটা ইহঁতৰ মাজৰ কোণটো হয়নে এটা মাজৰ কোণটো মানে এক নম্বৰ কোণটো হয়নে এই কোণটো যদি আমি কি ক'ব পাৰো সমান বুলি ক'ব পাৰো আমাৰ ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এটা ইয়াত মন কৰা ত্ৰিভুজ PQS তাৰ এটা কোণ হ'ল Q TQR তাৰো এটা কোণ কি Q হয়নে মানে দুইটা ত্ৰিভুজৰে এই Q কোণটো হ'ল সাধাৰণ কোণ মানে এই Q কোণটো ক'ত আছে দুইটা ত্ৰিভুজতে আছে যেহেতু একেটা কোণে হয়নে সেইকাৰণে কি ইয়াক সমান বুলি কোৱাকে প্ৰয়োজন আছে জানো হি একেটাই সো আমি দেয়াৰ কি লিখিম যেহেতু এংগুল Q কি কোণ সাধাৰণ কোণ যেহেতু এংগুল Q কি হ'ল সাধাৰণ কোণ এতেকে ত্ৰিভুজ দুটা কি হ'ব ত্ৰিভুজ PQS সদৃশ কি হ'ব ত্ৰিভুজ TQR সো কি মতে হ'ল যে দুজোৰ বাহুৰ অনুপাত সমান পালো বাহু হয় আৰু এজোৰ কোণ কি পালো সমান পালো মানে কি বাহু কোণ বাহু কি শৰ্ত মতে সাইড এংগুল সাইড শৰ্ত মতে ত্ৰিভুজটা সদৃশ আৰু আমি প্ৰমাণ কৰা হ'ল সো আজি ক্লাছটো মই ইয়ালৈকে কৈছো কোৱেশ্চন 4 লৈকে সো বাকিখিনি আমি নেক্সট ক্লাছত চাম এটা মন কৰা এটা এইগিটা প্ৰশ্ন কি হ'ল বুজিবলৈ মই বাৰে বাৰে কৈছো যদি আগৰ কনসেপ্টটো যদি ক্লিয়াৰ নহয় ত্ৰিভুজৰ সদৃশতা যদি শৰ্তগিটা তোমালোকক ক্লিয়াৰ হৈ নাথাকে এইগিটা বুজিবলৈ দিগদাৰ পাবা হয়নে সেইকাৰণে প্ৰথমতে কি কৰিবা তোমালোকে ত্ৰিভুজৰ সদৃশতাৰ শৰ্তগিটা ভিডিওটো চাই যদি বুজি পোৱা না আকৌ বা চাই পেলাই বুজি ল'বা তাৰপিছত সেইগিটা কেনেকৈ ইয়াত ইউজ হৈছে সেইখিনি চাবা হ'ল সো এইগিটা অংক ভালকৈ মন দি চালে বাকিগিটা অংক আমি তেতিয়াহে কৰিব পাৰিম হয়নে সো সকলোৱে কি হ'ল ভালদৰে মন দি চাবা বুলি আশা কৰিলোঁ অংককেইটা এবাৰ পাতি ল'বা এবাৰ কৰিলা নুবুজিলে ভিডিওটো আকৌ ঘূৰাই চালা যেনেকৈ হওক বুজিবলৈ যত্ন কৰিবা আৰু তাতো যদি কিবা খেলিমেলি লাগে আমি ক্লাছত আলোচনা কৰিম হ'বনে বাৰু ঠিক আছে সো আজি ভিডিওটো মই ইয়াতে সামৰিছোঁ মানে মোৰ ক্লাছটো ইয়াতে শেষ কৰিছোঁ নেক্সট ক্লাছত তোমালোকক আকৌ লগ পাম ধন্যবাদ